নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8ৰ শংকৰদেৱ শিশু নিকেতনৰ অসমীয়া পাঠ্যপুথিৰ প্ৰথম যিটো চেপ্টাৰ আছে বৰগীত ৰাগ আখুৱালি তাৰোপৰি শংকৰদেৱ শিশু নিকেতনৰ তো সেইটো আমি আজি ইয়াৰ প্ৰশ্ন উত্তৰখিনি চাম। ঠিক আছে, যিমানখিনি পাৰোঁ। তো বৰগীত হয়, প্ৰথম প্ৰশ্নটো হৈছে বৰগীত কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হয় তোমালোকৰ শ্ৰী শ্ৰী শংকৰদেৱ। বৰগীতটি কি ৰাগত উল্লেখ কৰিছিল? আখুৱাৰী ৰাগত। কালিন্দী নদীৰ তীৰত কোনে ধেনু চৰাইছে? শ্ৰীকৃষ্ণই। গোপী শিশুসকলে কাৰ সৈতে আনন্দ কৰিছে? শ্ৰীকৃষ্ণ। কৃষ্ণৰ শ্যামবৰণীয়া শৰীৰৰ বাওকাষত কিহে শোভা বঢ়াইছে? বেশভূষা আৰু পীত বস্ত্ৰই শোভা বঢ়াইছে। শংকৰদেৱৰ জীৱন কীৰ্তিস্তম্ভ কি হয়? কীৰ্তন ঘোষা। তাৰপিছত এইকেইটা আমাৰ দীঘল প্ৰশ্ন হয়। বৃন্দাবনৰ আনন্দমুখৰ পৰিৱেশটো চমু বৰ্ণনা দিয়া। তো তোমালোকে যদিহে এইটো লিখিব বিচাৰিছা, মোৰ ৱেবছাইট হয় এইটো, মোৰ যিটো চেনেলৰ নাম আছে তাত সেই নামতে ৱেবছাইটটো আছে, গুগলতে চাব পাৰিবা, আৰু নহ'লে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা লিখি ল'বা। ঠিক আছে, যিটো দীঘল প্ৰশ্ন হয়। তাৰপিছত শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্য পাঠৰ আধাৰত বৰ্ণনা কৰা। ইয়াৰো এনচাৰ ধুনীয়াকৈ লিখা আছে, লিখি ল'ব পাৰিবা। এনচাৰটো হৈছে এনেধৰণৰ যে শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্য যেন এক অপৰূপ কাব্য। তেওঁৰ শ্যামবৰণীয়া দেহটো প্ৰকৃতিৰ সৈতে একাকাৰ হৈ যেন জিলিকি উঠে। তেওঁ শৰীৰত পৰিধান কৰা পীতবস্ত্ৰই তেওঁক এক উজ্জ্বল আভা দান কৰিছে। মূৰত ময়ূৰ পাখি শোভা, কাণত কুণ্ডলৰ জিলিকনি, বাহুত কেওৰ কংকণৰ মণিময় দীপ্তি, কঁকালত তাৰ তৰ্পীয়া হাড়ৰ জিলিমিলি, ভৰিত নুপুৰৰ মধুৰ ৰিণি ৰিণি শব্দ, আৰু ডিঙিত অজনুলম্বিত বনমালাৰ সৌৰভ। এই সকলোবোৰ তেওঁ এক অপৰূপ। গতিকে এনেকৈ লিখা আছে, তোমালোকে লিখি ল'বা। ঠিক আছে, তাৰপৰা আহিলে 4 নম্বৰটো যে ত্ৰিভংগ ললিত হাস মানে কি? তো ত্ৰিভংগ ললিত হাস মানে হ'ল আঁঠু বেকা কৰি থিয় হোৱা কৃষ্ণৰ ৰূপ। গণ্ড আৰু পংকজ শব্দৰ অৰ্থ লিখা। গণ্ড শব্দৰ অৰ্থ গলত থকা ৰেখা, আৰু পংকজ শব্দৰ অৰ্থ হ'ল কমল। তাৰপাছত 6 নম্বৰ প্ৰশ্নটো হৈছে বৰগীত কাক বোলে? ইয়াৰ 3টা লক্ষণ লিখা। তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ প্ৰধান শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয়? বৰগীত বুলি কোৱা হয়। ইয়াৰ 3টা লক্ষণ হৈছে কি? বৰগীত মূল ভাষা হৈছে ব্ৰজাৱলী ভাষা, জানাই তোমালোকে। শাস্ত্ৰীয় ৰাগ আৰু আধ্যাত্মিক ভাৱৰ প্ৰাধান্য, বাৎসল্য, শান্ত আৰু দাস্য ভাৱৰ প্ৰাধান্য দেখা যায়। নেক্সট প্ৰশ্নটো হ'ল আমাৰ ভটিমা কাক বোলে? ই কেই প্ৰকাৰ আৰু কি কি? তো ভটিমা এক প্ৰকাৰৰ প্ৰশস্তিমূলক গীত। প্ৰকাশ ভংগীৰ গাম্ভীৰ্য ইয়াৰ প্ৰধান লক্ষণ। ভাট পুৰণি কালৰ ভ্ৰাম্যমান গায়ক, মূলৰ পৰা ওলোৱা ভক্তিপদক ভটিমা বোলে। তো আছে, তোমালোকে লিখি ল'বা, কিতাপৰ পাঠটো পঢ়িলে বুজি পাবাই। আৰু ভটিমা 3 প্ৰকাৰৰ: ৰাজ ভটিমা, দেৱ ভটিমা, গুৰু ভটিমা। তাৰপৰা আহিলে প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰা। তো ব্যাখ্যা কৰাখিনি চাই ল'বা। এইখিনিনো আৰু কি ক'ম, আৰু এইখিনি নিজে বনাই লিখিব লাগে। ব্যাখ্যা কৰা, অসমীয়াত ব্যাখ্যা কৰা যিমান নিজে বনাবা সিমানেই ভাল, সিমানেই বেছিকৈ নম্বৰ পাবা। তাৰপৰা শংকৰদেৱৰ সাহিত্য কৃতিৰ বিষয়ে চমুকৈ লিখা। তো ইয়াত লিখা আছে, চাই ল'বা এবাৰ। ঠিক আছে, তাৰপিছত আহিলে সমাৰ্থক শব্দ। তনু। তনু মানে হৈছে দেহ, নেত্ৰ, চকু, পদুম, কমল, অৰুণ, সূৰ্য, চৰণ, ভৰি। আধুনিক ৰূপত লিখিব হৈছে ভাস। ভাস মানে প্ৰকাশ, ভ্ৰৱ মানে চেলাউৰি, বেত মানে বেত, মধুপ মানে ভোমোৰা, দৰ্শিয়া মানে দেখুৱাই। ঠিক আছে, তো গতিকে এনেকেই লিখি ল'ব পাৰিবা। আৰু যদিহে ভিডিঅ'ৰ পৰা টান পোৱা, ৱেবছাইটটো ভিজিট কৰিব পাৰা, ৱেবছাইটটোত চাব পাৰা। এইটো জানাই তোমালোকে, যোনে যোনে আগৰ পৰা মোৰ চেনেলৰ ভিডিঅ' চাই, এইটো মোৰ ৱেবছাইট হয়, তো এবাৰ ভিজিট কৰিবা। ঠিক আছে।